কি ব্যক্তি ইতিমধ্যে মই সামাজিক মাধ্যমত বুলবুল নহয় বুলবুল আৰু আক্ৰামূলক মই ফোনত পালোঁ তেখেতে তেওঁলোক আহিলে আমাৰ ঘৰত মানে গাড়ী গেৰেজত আছিল প্ৰকৃততে কুপতিৰ বাঁহ কপৌ চৰাই বাঁহ এখন আছে আৰু এই বাঁহখনত তেওঁলোকৰ দুটা পোৱালি আছে আৰু সেই পোৱালি দুটা খাবৰ কাৰণে সাপটো অহৰহ চেষ্টা কৰি আছে মই লগে লগে গম পালোঁ আৰু লগে লগে এওঁলোকক ফোনযোগে মাতিলোঁ আৰু প্ৰায় 20 মিনিটৰ আগে আগে তেওঁলোকে প্ৰায় 7-8 কিলোমিটাৰ মান দূৰত আছে যদিও তেওঁলোক আহি পাইছে আৰু আমাক এই ধৰণে বহু ঠাই বিচাৰি তেওঁলোকে সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই ধৰণে এনেকুৱা কাম কৰাৰ কাৰণে তেওঁলোকক আমি পৰিয়ালৰ তৰফৰ ওচৰ চুবুৰীয়াৰ পৰা আৰু যিহেতু আমাৰ আটাইঘৰ ঘৰতে সৰু সৰু ল'ৰা ছোৱালী আছে আৰু সিহঁতে বিভিন্ন ঠাইত খেলা ধূলা কৰি থাকে আৰু আমি পৰিয়ালসকল সংগঠিত হৈ আছিলোঁ এই সাপটো উদ্ধাৰ কৰি তেওঁলোকে নিজৰ ঠাইত বিভিন্ন ভাল ঠাইত তেওঁলোকে বসবাস কৰিব যিহেতু আমি কম ঠাইতে বসবাস কৰি আছোঁ এই ধৰণৰ সাপ দৈনিক ওলাই থাকিলে আমাৰ লগতে পৰিয়ালটো অলপ সংকিত হৈ থাকে আৰু এই ধৰণৰ দুগৰাকী মানৱ দৰদী ব্যক্তি বুলি ক'ব লাগিব তেওঁলোকে আমাৰ ঘৰত আহি সাপটো উদ্ধাৰ কৰি বেলেগ ঠাইলৈ লৈ যাব আৰু আমি আন্তৰিক ওলগ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আপোনালোকে এই ধৰণে আমাক সহায় কৰাৰ কাৰণে আৰু ভৱিষ্যতৰ দিনত আপোনালোকৰ এই ধৰণৰ কিবা সাপ ওলোৱা বা বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'লে আপোনালোকে সহায় সহযোগ কৰিব আৰু ৰাইজৰ কাৰণে সঁচাকৈ এটা শুভ বাৰ্তা আপোনালোকে এই ধৰণৰ মানৱৰ কাৰণে ৰাইজৰ কাৰণে এই কল্যাণৰ কাম কৰাৰ কাৰণে আমি আটাইকে পুনৰবাৰ আপোনালোকক আন্তৰিক ওলগ অভিনন্দন জনাইছোঁ আপোনালোকৰ যি পদক্ষেপকো আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু এই ধৰণে ৰাইজৰ কাম কৰক দহৰ কাম কৰক তাৰে কামনা কৰিছোঁ। নমস্কাৰ বন্ধুসকল, আমি আজি এটা সাপ উদ্ধাৰ কৰিব আহিছিলোঁ এই মঙলদৈত। এই খৰিৰ মাজত সাপটো ধৰি আছোঁ বৰ্তমান। নেচ চাওক পূৰা ধৰি আছোঁ, এৰি দিয়া নাই। ক'ত যাব আজি চাই যা এই সাপ জোনাতোনে সাপ ধৰিব নাযাবি মোৰ নিচিনাকৈ বেল্টি যাবি আজি সাপ চা এইফালে চাওক আমি খৰিৰ মাজত খৰি চাফা কৰি আছোঁ সাপো ধৰি আছোঁ এইডাল বাইদেউ কি কয় টানচতো আহি থাকো এৰি নেবি দে এৰি দিলে যাব লাহে 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 হেৰি কৰিছোঁ সেইফালে টাইম থাকে না হুলেবেৰিয়া হয় হুলেবেৰিয়া বাইদেউ হুলেবেৰিয়া এইডাল সাপ এই খৰিৰ মাজৰ পৰা এতিয়া বৰ্তমান উদ্ধাৰ কৰিলোঁ। চাওক এই ৰ আস্তে মোক নামাৰিবি ঘূৰে চোতালত কেনে ৰ এইটো বাবু বঢ়িয়াকৈ দেখা যায় এইটো এতিয়া সাপটোৱে এটা চিকাৰ কৰি আছিলে। কোনটো চিকাৰ কৰিছে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাই দিওঁ। এই কোণাটোত এটা কুকুটিৰ বাঁহ আছে, তাত মানে কণী আছিলে। কণী খাবৰ কাৰণে পোৱালি দুটাও আছে, কণী আছে লগতে খাবৰ কাৰণে তাৰমানে আহি থকাৰ অৱস্থাত দেখা পাইছিলে ঘৰৰ পৰিয়ালে। এইফালে চাওক অকণমান দেখাই দিছোঁ আপোনালোকক বাবু এই গোটেই পোৱালিটা এই পোৱালিকেইটা খাব আহিছিলে এই পোৱালিকেইটা খাবৰ এই চাবিতে চুট মাৰি দিব হয় এইকেইটা পোৱালি খাবৰ কাৰণে আহিছিলে। আমি সাপটো উদ্ধাৰ কৰিলোঁ ঘৰত যে আমি সাপটো উদ্ধাৰ কৰিলোঁ এনে ল'ৰা ছোৱালী দুটা আছে সৰু সৰু ল'ৰা ছোৱালী গোটেই খেলি ঘূৰি ফুৰে দৌৰি ফুৰে হাবি বনাই গোটেই ঘূৰি ফুৰে সাপটো ধৰাত মই মানে হেৰি হৈছে ষষ্ঠি নিশ্বাস পেলাইছোঁ বহুত শংকিত হৈ আছিলোঁ দুপৰীয়াৰ পৰা। জাগাখিনিৰ নামটো আমাৰ মঙলো প্ৰফুল্ল নগৰ ঠিক আছে নমস্কাৰ। আমি সাপটো এতিয়া বৰ্তমান উদ্ধাৰ কৰিছোঁ যেতিয়া ইয়াক আমি আকৌ নতুনকৈ জংঘলত এৰি দিম, নিজান ঠাইত এৰি দিম। ই যিমান কেইদিন জীয়াই থাকিব নিজান জেগাত জীয়াই থাকিব পাৰিব, কোনো অসুবিধা নাই। কাৰণ এতিয়া আমি আহক বস্তাত ভৰাম আৰু এই সাপটো বিষ আছে নে আপুনি কৈ দিয়ক ৰাইজৰ বিয়াতে কি সাপ কয় এইটো সাপৰ বিষ বুলি নহয়, যিকোনো সাপে কামুৰিলে লগে লগে আপোনালোকে কি কৰিব ডিষ্ট্ৰিক্ট মেডিকেলত যোৱাৰ কাৰণে ব্যৱস্থা কৰিব। কাৰণ কিয় কৈছোঁ সাপ সৰু ডাঙৰ নাই, সাপৰ কোনো সৰু ডাঙৰ নাই। সৰু সাপে কামুৰিলে বিষ লাগিব, ডাঙৰ সাপে কামুৰিলে বিষ লাগিব। যিহেতুকে এইটো সাপৰ বিষ নাই, বিষ নাই বুলি পেলাই আপোনালোকে নাভাবিব। কাৰণ কিবা কাৰণত ইয়াৰ কিছুমান বীজাণু থাকে। জংঘলত থকা বস্তু ক'ত কি খাই ফুৰিছে কোনো গেৰাণ্টি নাই হয়নে। ইয়াৰ কিছুমান বীজাণু গাত একশ্যন কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে মেডিকেলত যাই কিনে ট্ৰিটমেণ্ট এটা ব্যৱস্থা কৰাটো ভাল। কথাটো বুজিছেনে? এই ডক্টৰৰ পৰামৰ্শ দিব কি কৰিলে দাদাৰ লগত এটা ভিডিঅ' এটা কৰি দিছোঁ জাষ্ট এইবাৰমান এইকেইমান কৰি ঐ থাম
এই বাইদেউ মাত শুন এই মাত চাইছ কি এই মাত শুন বাইদেউ চাওঁ বঢ়িয়া ভিডিঅ' থেংক ইউ মই এই কি জোৰ আছে এটা কিবা ক'ব নেকি ঠিক আছে চাওঁ বন্ধুসকল এনেকুৱা সাপ পালে আমাক লগে লগে যোগাযোগ কৰিব যাব পূৰা চেষ্টা কৰিম আৰু এইটো অভিযুক্ত সাপ এইটো সাপ আমি ধৰা পৰিম বাকী জ্ঞানৰ ভাই বন্ধুসকল এতিয়া বুলবুলে বেগত ভৰাই দিব তই দিবি নে মই যাওঁ দিলেই হ'ল বেগত ভৰাই দিব আমাৰ ভাইটিয়ে দিব যিহেতুকে আমি দুজন একেলগে আহিছোঁ আমাৰ ভাইটিয়ে ভৰাই দিব বেগত চাব বঢ়িয়াকৈ বেলেগ নজৰে আহা গেট খোলাৰ লগে লগে ভৰাই দিছে মই এইখিনি মংগলদৈত এই প্ৰফুল্ল নগৰৰ ওচৰত এই সাপটো এতিয়া আমি বৰ্তমান জংঘলত এৰি দিম আপোনালোকে চাওক জংঘলৰ বস্তু জংঘলত থাকিব ই কেনেকৈ থাকে আপোনালোকক কেনেকৈ যায় আপোনালোকক দেখুৱাই দিছোঁ আমি কিছুমানে কয় বোলে সাপ চাপ ধৰি কিনে আমি এৰি নিদিওঁ বুলি পেলাই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আমি দেখাই আছোঁ সাপ ধৰি কিনে আমি এৰি দিওঁ এই চাওক এৰি দিছোঁ সেই অলপ হেৰি দিয়ে পোহৰ দিয়ে এইফালে দিয়ে অঁ এইটো সাপ আমি এৰি দিছোঁ এইটো চাওক এই যা এইটো সাপ চাওক ধুনীয়াকৈ যাব সুন্দৰকৈ যাব এই দেখা